Hello everyone, welcome back to my another vlog. এটো হৈছে মাই ট্ৰেভেল ডায়েৰী এপিসোড 4 যিসকলে মোৰ আগৰ ভিডিঅ' চাই আছে সেইসকলে গমেই পায় যে মই ফুৰিব গ'লে এনেকৈ ট্ৰেভেল ডায়েৰীজ বুলি এটা মানে থিমত মই ভিডিঅ' বনাই আছোঁ। ইতিমধ্যে মই 3টা এপিসোড দিলোঁ বেলেগ বেলেগ জেগাৰ। এইটো হ'ব মাই ট্ৰেভেল ডায়েৰী এপিসোড 4। ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টোৰ যোগেদি গম পাবই। যদি আপোনালোকে মোৰ মিনি ব্লগটো চাই পেলাই এই ভিডিঅ'টো চাবলৈ আহিছে তেনে থেংক ইউ ছ' মাছ, আৰু আগলৈও চাই থাকিব আৰু এই ভিডিঅ'টো অকণমানো স্কিপ নকৰাকৈ চাব। আৰু মোৰ লগত মানুহ যাব, আৰু এইফালে মোৰ বা ভিন্দু আৰু সেইটো বাহঁতৰ ল'ৰা হয়, তেওঁলোক যাব লখিমপুৰ। আমাৰ ঘৰলৈ আহিছিলে ফুৰিবৰ কাৰণে, তেওঁলোক লখিমপুৰ যাব আৰু মই যাম মোৰ গন্তব্যস্থানলৈ। ক'ত গৈ আছোঁ আপোনালোকক অকণমান পিছত মই জনাই আছোঁ। এতিয়া আমি পালোহি বোকাখাট, আৰু এতিয়া ইয়াত বোকাখাটতে অলপমান চাহ খাই লওঁ। চাহ খাই লৈ পেলাই আমাৰ জাৰ্ণি আকৌ ষ্টাৰ্ট হ'ব। আমি গৈ আছোঁ অৰুণাচল, আৰু তাৰ জাৰ্ণিটো আপোনালোকক দেখাই আছোঁ। দা হেল্ল', এয়া এতিয়া আমি জামুগুৰি হাটত ৰৈছোহি। জামুগুৰি হাটত এতিয়া এখন ধাবাত এতিয়া ৰুটি খাবলৈ ৰৈছোঁ, আৰু বাকীসকলে ভাত খাব। যিহেতু মই লং জাৰ্ণি কৰিলে ঘৰতে অকণমান ভাত খাই আহোঁ, আৰু বাকী হোটেলত মই ৰুটিয়ে বিশেষভাৱে খাওঁ, কাৰণ মই ইমান ভাল নাপাওঁ মানে বাহিৰত ভাতটো খাই। চাই লওঁ এতিয়া বতৰটো অকণমান মানে ইয়াত ঠাণ্ডা হৈ আছে, কাৰণ বৰষুণ দিছে, সেইটো কাৰণে অকণমান বতৰ ঠাণ্ডা। য'ত বহি মই আৰু প্ৰণৱ দা বাহিৰত বহি লৈছোঁ, হয় নাই প্ৰণৱ দা? একদম ধুনীয়া বতাহ দি আছে, সেইকাৰণে ইয়াত খাই ভাল লাগিব বুলিয়ে বহি লৈছোঁ, আৰু বাকীসকল ভিতৰত বহি আছে। আৰু লাহেকৈ আকৌ আমাৰ জাৰ্ণি ষ্টাৰ্ট হ'ব। এতিয়া আৰু 7 ঘণ্টা 4.5 ঘণ্টামান আৰু আছে ন, মানে আমাৰ জেগালৈ অৰুণাচল পাবলৈ। তাৰপাছত তাত গৈ পেলাই আপোনালোকক ক'ম আমি ক'ত ফুৰিব যাম। এতিয়া আৰু ভিডিঅ' নকৰোঁ, মাজতে অকণমান আপোনালোকক বাটটো দেখাই যাম। তাৰপাছত একদম অৰুণাচলত গৈ মই আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম। ৰাতিপুৱা 6:30 বজাতে আমাৰ যাত্ৰা আৰম্ভ হৈছিলে যোৰহাটৰ পৰা অৰুণাচললৈ বুলি। আহি অৰুণাচল পাই গ'লোহি। এয়াই হৈছে এণ্ট্ৰি পইণ্ট। ইয়াত আমাক প্ৰয়োজন হৈছিলে ইনাৰলাইন পাৰ্মিটৰ, যিটো আমি দুদিন আগতে অনলাইন এপ্লিকেশ্যন কৰিছিলোঁ। 2খন ডিষ্ট্ৰিক্ট 5 দিনৰ বাবে পাৰ পাৰ্চন 500 কৈ। এইটো খুব ইম্পৰ্টেণ্ট হয় ইনাৰলাইন পাৰ্মিট, যিটো অসমৰ বাদে নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যতে আপোনালোকে দেখা পাব। অসমলৈ আহিবলৈ কিন্তু কোনো ধৰণৰ ইনাৰলাইন পাৰ্মিটৰ প্ৰয়োজন নহয়, যিটো খুব দুখজনক বিষয়। আচলতে আমাৰ ছেফটিৰ কাৰণেই ইনাৰলাইন পাৰ্মিট আমাৰ বাবে খুব প্ৰয়োজন। সেইটোৱেই হৈ উঠা নাই, সেইটো যাতে সোনকালে হৈ উঠক আমি সেইটোৱেই বিচাৰোঁ। হেল্ল' গাইজ, আমি অৰুণাচলত। এতিয়া আমি আমাৰ জেগাটো পাই যোৱাগৈ নাই, অকণমান চাহ খাবলৈ ৰৈছোঁ। দেখিছেনে কিমান মেঘ? সেইবিলাক চব মেঘ হয়। আপোনালোকক অকণমান মই বেক কেমেৰা কৰি ইয়াৰ ভিউটো দেখাম বুলি ভাবিছোঁ। অকণমান ৱেইট কৰক, দেখাই আছোঁ। চাওক, গোটেই মেঘেৰে ভৰপূৰ, আৰু এইটোতো ৰাস্তা হয়। কিমান কুঁৱলী হয়, যিটো গৰম দিনেই হয়, কিন্তু এতিয়া এয়া অৰুণাচলৰ পৰিৱেশ হয়। বহুত বেছি ঠাণ্ডা, জেকেটবিলাক সোমাই থাকিলে গাড়ী বেগৰ ভিতৰত একদম তলত সোমাই আছিলে। এতিয়া হোটেল পাবৰ কাৰণে এতিয়াও বহুত দূৰ আছে। আমি এতিয়া ইয়াতে ধুনীয়াকৈ চাহ খাই ল'ম। প্ৰণৱ দা, ঠাণ্ডাটো কেনেকুৱা পাইছা? হা, ওলাই আহা বাহিৰলৈ, ওলাই হা। আমাৰ চুৱেটাৰবিলাক সোমাই থাকিলে, কিন্তু এতিয়া ঠাণ্ডাত থাকিব পৰা নাই, তো আমি যিমান ওপৰলৈ গৈ থাকিম ঠাণ্ডাটো বাঢ়ি গৈ থাকিব। আৰু আজি বতৰটো যিহেতু ডাৱৰীয়া হয়, তো ভাবিছোঁ ঠাণ্ডাটো আৰু পৰিব বুলি। ইয়াত সুধিলোঁ এই এৰিয়াটো কি বুলি কয়, চিচা বুলি কৈছে। অৰুণাচলৰ চিচা হয়, আৰু ভাল লাগিছে সোমাই অৰুণাচলত, বহুত ভাল লাগিছে। আৰু বহুত একচুৱেলি ক্লিন হয়, বহুত চফা হয় গোটেই এৰিয়াবিলাক, সেইটো চাই চবতছে ভাল লাগিছে। আৰু মাজে মাজে অকণমান বতৰটো ডাৱৰীয়াৰ কাৰণে পাহাৰো খহিছে, নখহা নহয়, কিন্তু একো কথা নাই। তেনেকৈ ইমান বিপদজনকভাৱে মানে পাহাৰটো খহা নাই বাৰু গৈ থাকোঁ। চাহ খোৱাৰ পাছতেই আমাৰ যাত্ৰা পুনৰ আৰম্ভ হ'ল অৰুণাচলৰ দিৰাঙলৈ বুলি। এই যে হাজাৰ ব্যস্ততাৰ মাজতো এদিন বা দুদিন সময় উলিয়াই আমি ফুৰিবলৈ যাওঁ আৰু সেই ঠাইখিনি উপভোগ কৰোঁ, কিমান যে ভাল লাগে নহয়নে? এটি কোলাহল পৰিৱেশৰ পৰা যেতিয়া এটি শান্ত পৰিৱেশলৈ যোৱা হয়, তাতে পাহাৰ আৰু গছ গছনিৰে পৰিপূৰ্ণ এখন ঠাই,
সেই অনুভৱখিনি আচলতে শব্দৰে প্ৰকাশ কৰিব নোৱাৰি। মোৰো ঠিক এতিয়া তেনেকুৱাই হৈছে। আপোনালোকক মই শব্দৰে প্ৰকাশ কৰিব পৰা নাই সেই সময়ৰ অনুভূতিখিনি। মাথো ক'ব পাৰিম এটি ভাল লগা সুকীয়া অনুভৱেৰে আমি গৈ আছিলোঁ অৰুণাচললৈ বুলি। তো আমি এনেকুৱা এটা জেগাত আছোঁ চাওক। মই অকণমান আপোনালোকক বেক কেমেৰা কৰি পেলাই ইয়াৰ ভিডিঅ' দেখাম। আপোনালোকে অকণমান বেক কেমেৰাত কৰি দিছোঁ, ইয়াৰ ভিউটো এনজয় কৰক। এটা সুন্দৰ পৰিৱেশ উপভোগ কৰি আমাৰ যাত্ৰা পুনৰ আৰম্ভ কৰি দিলোঁ। আমি বহু ঘণ্টা জুৰি আহি আছোঁ আৰু বহু ঘণ্টাৰ জুৰি যাবলৈও আছে, কিন্তু আমাৰ অকণমানো আমনি লগা নাই। তাৰ কাৰণ চৌদিশে থকা এই পাহাৰ, গছ-গছনি, নদী এইবিলাক। আৰু আচলতে অৰুণাচলখন বহুত চফা আমাৰ অসমখনৰ তুলনাত। আমাৰ নৰ্থ ইষ্টখনত চাবলগীয়া বহু ঠাই আছে আৰু এই ধুনীয়া ধুনীয়া ঠাইবোৰ আচলতে আমি চাব লাগে। বাহিৰতো যাব লাগে, কিন্তু নিজৰ নৰ্থ ইষ্টখন যেতিয়া আমি উপভোগ কৰোঁ তেতিয়া ইয়াৰ অনুভৱেই সুকীয়া। এতিয়া আমি পাই গ'লোহি অৰুণাচলৰ। আমি য'ত বুকিং কৰিছিলোঁ, আমি হোমষ্টে লৈ থৈছোঁ ইয়াত। তো জিৰাং পাই গ'লোহি। আহি পাই এতিয়ালৈকে আমি ভালকৈ মুখ হাতো ধোৱা নাই, কিন্তু বহুত ফ্ৰেছ ফিল কৰিছোঁ। মানে ইমানেই ভাল লাগিছে আৰু বিহেভটো বহুত ভাল হয়। গতিকে আপোনালোকক অকণমান আমাৰ হোমষ্টেৰ অকণমান ৰুম টুৰটো দি দিছোঁ। আমি অলৰেডি সোমালে, তথাপিতো এটা ৰুম টুৰ দি দিছোঁ, চাই ল'ব। আমি থকা ডিৰাঙৰ এই হোমষ্টেটোৰ নাম আছিলে ৰিভাৰ ভিউ হোমষ্টে। হোমষ্টেটো খুব ভাল আৰু তাৰ কৰ্মচাৰীখিনিৰ বিহেভটো বহুত ভাল আছিলে। আমি ভাল পালোঁ থাকি, আপোনালোক গ'লে থাকিব পাৰিব। এয়া হৈছে হেমেন্দা ল'ৰা। আমি দুটা ৰুম বুকিং কৰিছিলোঁ, এটা বৌ আৰু মোৰ বাবে আৰু বাকী এটা হেমেন্দাহঁতৰ বাবে। বাথৰুমটো মই এতিয়া নেদেখুৱাওঁ আপোনালোকক, যিটো মই দেখুৱাব বিচৰা নাই, কিন্তু বহুত চফা আছিলে আৰু ইয়াৰ খোৱাখিনিও বহুত ভাল আছিলে, সেইটো মই আপোনালোকক জনাই দিছোঁ। ৰুমটোত হিটাৰো আছিলে, কাৰণ বহুত ঠাণ্ডা ৰুমটো। তেওঁলোকে আমাক কৈছিলে যে হিটাৰটো অন নকৰাকৈ নুশুব, কাৰণ আপোনালোকে বহুত ঠাণ্ডা পাব। সঁচাকৈয়ে বহুত বেছি ঠাণ্ডা আছিলে। এয়া হৈছে হেমেন্দা বৌ আৰু এইগৰাকী হৈছে ইয়াৰে এগৰাকী কৰ্মচাৰী। খুব আন্তৰিকতাৰে তেওঁ আমাৰ লগত কথা পাতি আছিলে। বৰ ভাল লাগিলে তেওঁৰ লগত কথা পাতি। আৰু এইটো হৈছে এটা ছিটিং এৰিয়া। ইয়াৰ পৰিৱেশটো আপোনালোকক কাইলৈ ভালদৰে দেখুৱাম। এইটো যিহেতু পাৰ্ট 1 আছিলে, পাৰ্ট 2টো সোনকালে আহি আছে। যদি ফেচবুকত চাই আছে পাৰিলে ফ'ল' কৰি দিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰিবলৈ নাপাহৰিব দেই। এতিয়া ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ পেলাই কিবা কিবি কেইটামান খাই আমি সোনকালে শুই যাওঁ, কাৰণ বহুত বেছি ভাগৰ লাগিছে। ৰাতিপুৱা 6:30 জাৰ্ণি ষ্টাৰ্ট কৰিছিলোঁ আৰু এতিয়া বাজিছে 8:07। গতিকে যথেষ্ট ভাগৰুৱা অনুভৱ কৰি আছোঁ। আজিলৈ ভিডিঅ'টো ইমান সামৰিছোঁ। আপোনালোকে চাবলৈ নাপাহৰিব। ইয়াৰ পাৰ্ট 2 মই আপোনালোকলৈ লৈ আহিম।